ইমান সাজি কাচি ক'ত যাব ওলাইছা? মাৰ লগত বজাৰত যাম আকৌ ঈদৰ শ্বপিং কৰিব। ঈদ আহিবৰ এতিয়াও বহুত সময় আছে দিয়া। তোমাৰ এতিয়াৰ পৰা ঈদৰ বজাৰ কৰা ষ্টাৰ্ট হ'ল? এতিয়াৰ পৰা বজাৰ কৰিলেহে টাইমৰ আগতে চব লোৱা হ'ব। কিন্তু মা দেখোন আজি আমাৰ দুজনকে ঘৰৰ কাম কৰিব দিছে আৰু তুমি বজাৰত যাব ওলাইছা? এইবোৰ পাছতো হৈ থাকিব দিয়া। মই মাৰ লগতেতো বজাৰত যাম। মা ক'ত গ'ল? তুমি মাৰ লগত বজাৰত যাবা? মা দেখোন কেতিয়াই বজাৰত গ'ল। কি? মই দেখোন ৰাতিপুৱাই কৈ থৈ দিছিলোঁ মই মাৰ লগত বজাৰত যাম বুলি। এতিয়া মোক নোকোৱাকৈ অকলে গৈছে। এতিয়াই বুজিলোঁ। তুমি যাব ওলাইছা কাৰণে মা সোনকালে গ'ল বজাৰত। মই জানো তই ভালেই পাইছা। মই বজাৰত গৈ ভাল ভাল ড্ৰেছ আনিলোঁ হয় নহয়, দেখি তুমি জ্বলি পুৰি মৰিলা হয়। তোমাৰ ড্ৰেছ দেখি জ্বলি পৰি মই নমৰোঁ দিয়া। পিন্ধিবৰ কাৰণে মোৰো বহুত ড্ৰেছ আছে। এতিয়া মাটো বজাৰত গ'ল, তুমি কি কৰিবা? আহা ঘৰৰ কামবোৰে কৰোঁ দুয়োজনে মিলি। এইবোৰ কাম তুমিয়ে কৰি থাকা। মোক মা বজাৰত লৈ নগ'ল নহয়, এতিয়া মই এটা কামো নকৰোঁ। এনেহে যেনিবা বহুত কাম কৰা। কি ক'ব খুজি আছা তুমি? মই কি ঘৰৰ কাম নকৰোঁ নেকি? তুমি অকলে কৰা ঘৰৰ কামবোৰ। তোমাৰ লগত তৰ্ক কৰি থাকি মোৰ একো লাভ নাই। মই এই কামবোৰ কৰোঁ আৰু ইফতাৰৰ কাৰণে কি কি বনাম সেইবোৰো ৰেডি কৰিব আছে। মই বিৰিয়ানী আৰু চিকেন কাবাব খাম। তুমি বনাবা কিন্তু। খাব পাৰা, বনাব নোৱাৰা। নিজে নিজে বনাই খা, মই নোৱাৰোঁ বনাই দিব। এটা কামতো তুমি মোৰ হেল্প নকৰা আৰু অৰ্ডাৰৰ ওপৰত অৰ্ডাৰ দি থাকা। এইকাৰণে মা তোমাক বজাৰত লৈ নগ'ল। মই জানো তাত গৈও তুমি বহুত উৎপাত কৰিলা হয়। তুমি মোক ইমান হিংসা কৰা। মই তোমাৰ ডাঙৰ বাইদেউ হওঁ, তথাপিও তুমি মোক ইমান হিংসা কৰা নহয়। হিংসা কৰা নাই, সঁচা কথাটোৱে কৈছোঁ। বাদ দিয়া, তোমাৰ তেনেকুৱা সঁচা কথা মই নুশুনো দিয়া। এইবোৰ বাদ দিয়া, কেইদিনমান পিছত ভালকৈ ঈদৰ বজাৰ কৰিবা। ঠিক আছে, মই আৰু মাৰ লগত বজাৰ কৰিব নাযাওঁ। তুমি আৰু ময়ে যাম দিয়া। মই তোমাৰ লগত বজাৰ কৰিব নাযাওঁ কেতিয়াও। কিয়? মোৰ লগত গ'লে কি অসুবিধা হয় আৰু? এটা সৰু বস্তুৰ কাৰণে গোটেই বজাৰখন ঘূৰি ফুৰিব নোৱাৰোঁ। তুমি লাগতিয়াল আৰু আনলাগতিয়াল যিবোৰ বস্তু লোৱা সেইবোৰতো মোৰ কোনো দৰকাৰ নাই। মিছাতে ইমান সময় নষ্ট নকৰোঁ মই। মোক যি দুই এটা বস্তু লাগে মই লৈ আহিম, তুমি ঘূৰি থাকিবা বজাৰখনত। তোমাৰো যে কিছুমান কথা নহয়। বস্তু চইচ নহ'লে তেতিয়াতো বজাৰত ঘূৰিবই লাগিব নহয়। তুমি আৰু তোমাৰ চইচ দুয়োটাই ঘাটিয়া। শুনা পিংকি, তুমি মোৰ চইচক ঘাটিয়া বুলি নক'বা কিন্তু। হ'ব, এইবোৰ কথা এতিয়া পতাৰ সময় নাই মোৰ। বহুত কাম আছে। তুমি যদি কামবোৰ নকৰা তেতিয়াহ'লে যোৱা ইয়াৰ পৰা, মই কামবিলাক কৰোঁ। নিজকে নিজে বহুত কামাতুৰ বুলি ভাবে। ৰোজা ৰাখি এনেকৈ মই ইমানবোৰ কাম কৰিব নোৱাৰোঁ। দুই এটা কাম হ'লেহে কৰিব পাৰিম মই। ঠিক আছে, মই কিটচেনটো চাফ কৰোঁ, তুমি আমাৰ বেডৰুমটোৱে চাফ কৰা তেনেহ'লে। এই বেডৰুমত বহুত বস্তু থাকে, ইমানবোৰ বস্তু মই চাফ কৰিব নোৱাৰিম। ঠিক আছে তেতিয়াহ'লে বাচনখিনিয়ে ধুই দিয়া, মই বাকীবোৰ কাম কৰোঁ। বেছি পানী লাৰি থাকিলে মোৰ হাতবোৰ ড্ৰাই হৈ যায়, মই এইবোৰ কাম নকৰোঁ। তেতিয়াহ'লে হলটোৱে চাফ কৰা তুমি। ইমান ডাঙৰ হলটো চাফ কৰিলে মোৰ ভাগৰ লাগিব। আৰু ৰোজা থাকি মই ইমানবোৰ কাম কৰিব নোৱাৰোঁ নহয়। তেনেহ'লে কাপোৰবোৰ ধোৱা। ইমানবোৰ কাপোৰ ডেইলি ধুব লাগে, সেইবোৰ নকৰোঁ মই। ঠিক আছে তেতিয়াহ'লে তুমি বহি বহি মোবাইলটোৱে টিপি থাকা। মই সেইটো কথা কোৱা নাই নহয়, মই তোমাক কামৰ কথা কৈছোঁ। তুমি মোক এটা কাম দিয়া। তুমি একো কাম কৰিব নালাগে, যোৱা বহি থাকা। যিমান পাৰোঁ মই কৰিম অকলে। কাম কৰিব খুজিলেও এনেকৈ কোৱা। হ'ব, নকৰোঁ একো, কৰি থাকা নিজে। কামটো আৰু কি কৰিব? গোটেই দিনটো মোৰ মাথাটোৱে নষ্ট কৰিব। তাই কাম কৰাতকৈ নকৰাই ভাল। কি কি কাম আছে লাহে লাহে মই কৰোঁ, যিমানখিনি পাৰোঁ। মা আহিলেতো আৰু মায়ে হেল্প কৰিব। ঈদৰ বজাৰ কৰিব নোৱাৰি মোৰ ওপৰত খং দেখাই আছে। মোৰ ওপৰত খং দেখালে আৰু কি হ'ব? তাইক লগত লৈ গ'লে আৰু বজাৰ কৰাত বহুত দেৰি হ'ল হয়, সেইকাৰণে নোকোৱাকৈ গৈছে। এতিয়া মই কামতে লাগি যাওঁ, সময়ো বেছি নাই নহয় আৰু। আজি আৰু ইফতাৰৰ সময়ত মোৰ বান্ধৱী কেইজনী আহিব। সিহঁতৰ কাৰণে ভাল ভাল কেইটামান আইটেম বনাব লাগিব।